জয়া অসম আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ মোৰ মাতৃমুখ দৰ্শন অৰ্থাৎ তোমালোকৰ অসমীয়াৰ পাঠ্যপুথিৰ প্ৰথমটো লেছন যাৰ নাম মোৰ মাতৃমুখ দৰ্শন তাৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান আলোচনা কৰিম তোমালোকৰ সৈতে এই ভিডিঅ'টোত। নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ভাল লাগিলে বা উপকৃত হ'লে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যতেও পাই থাকা। আহা এতিয়া পাঠভিত্তিক প্ৰশ্নৰ শিতানলৈ আমি আগবাঢ়োঁ। আৰ্হি প্ৰশ্ন ক অতি চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। ইয়াত তোমালোকে চোৱা প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 বুলি যে লিখিছে ইয়াৰ লিখাৰ কাৰণ এটাই তোমালোকৰ পৰীক্ষাত এই ক নম্বৰখিনিৰ পৰা যদি প্ৰশ্ন আহে তেনেহ'লে 1 নম্বৰীয়া প্ৰশ্নই আহিব। সেয়েহে ইয়াত বেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 বুলি। এতিয়া চোৱা এতিয়া 1 নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ হ'ব এই পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো কৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো কৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। উত্তৰ হ'ব বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যা সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো কৈছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা সংগী কোন আছিল। উত্তৰ হ'ব বেজবৰুৱা সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। গতিকে এতিয়া 5 নম্বৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ'ল লিটিকাই। এতিয়া আমি খ নম্বৰখিনি চাম। চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্নটো কৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। সুদীৰ্ঘ 30-40 বছৰৰ মূৰত 1930 চনত লক্ষ্মীনাথ বেজবৰুৱাই নিজ জন্মভূমি অসমত ভৰি দিছিল। এজন সন্তানে বহুদিনৰ বিৰতিৰ পিছত নিজ জন্মদাত্ৰী মাতৃক লগ পালে যি বিমল আনন্দ লাভ কৰে লেখকেও অসমৰ বুকুত সেই একেই আৱেগিক স্পৰ্শ অনুভৱ কৰিছে। তেওঁৰ বাবে জন্মভূমি কেৱল এটুকুৰা ভৌগোলিক ভূখণ্ড নহয় বৰঞ্চ এগৰাকী সাক্ষাৎ মাতৃস্বৰূপ। সেয়েহে এই পবিত্ৰ পুনৰ্মিলনৰ আৱেগক সাঙুৰি দিয়া মোৰ মাতৃমুখ দৰ্শন নামকৰণটো অতিশয় সাৰ্থক হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে তোমালোকে লিখিবা 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। উত্তৰ হ'ব মাতৃ শব্দৰে লেখকৰ জন্মভূমি অসমক বুজোৱা হৈছে। প্ৰায় 1.5 কুৰি বা 2 কুৰি অৰ্থাৎ 30-40 বছৰ পিছত লেখকৰ মাতৃভূমি অসমত পদাৰ্পণ ঘটিছিল অৰ্থাৎ মাতৃমুখ দৰ্শন হৈছিল। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। উত্তৰ হ'ব কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন বিশেষ সভা অনুষ্ঠিত কৰি বেজবৰুৱাক অভিনন্দন জনাইছিল। ছাত্ৰসকলে ইংৰাজী আৰু অসমীয়া ভাষাত পাণ্ডিত্যপূৰ্ণ বক্তৃতা দিছিল। সুললিত কণ্ঠৰে সংগীত পৰিৱেশন কৰিছিল আৰু ওজাপালি হৈ হাস্যৰসপূৰ্ণ বিয়াহ গাই লেখকক যথেষ্ট আনন্দ দি সন্মানিত কৰিছিল। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল। উত্তৰ হ'ব লেখকে উল্লেখ কৰা মাজিও আছিল অসমীয়া সাহিত্যৰ প্ৰখ্যাত কবি আৰু চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া। আনহাতে জ্ঞান আছিল ল কলেজৰ অধ্যক্ষ তথা উদাৰ মনৰ লোক জে বৰুৱা। গতিকে জে বৰুৱা সম্পূৰ্ণ নাম হৈছে জ্ঞানদা ভি ৰাম বৰুৱা। গতিকে জে বৰুৱা সম্পূৰ্ণ নাম হৈছে জ্ঞানদা ভি ৰাম বৰুৱা। তোমালোকে চোৱা নিলিখিলেও হ'ব ঠিক আছে জে বৰুৱা বুলি আমি লিখিলেও মাৰ্কছ পাই যাম বাট জানি থোৱাটো আমাৰ কাৰণে দৰকাৰ বা প্ৰয়োজন হয়। সেইকাৰণে তোমালোকে জানি থবা জে বৰুৱা আচল নামটো কি। পৰীক্ষাত কেতিয়াবা আহি যাবও পাৰে যে জে বৰুৱা আচল নামটো কি বুলি। গতিকে মনত থৈ দিবা ঠিক আছে। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো
লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগা তিনিটা কাৰণ উল্লেখ কৰা। উত্তৰ হ'ব গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ'ল ১ নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গতিকে ছাত্ৰ ছাত্ৰীসকল খ নম্বৰৰ প্ৰশ্ন উত্তৰ এইকেইটাই আছিলে, অৰ্থাৎ এই 5টাই আছিলে, তোমালোকে লিখি ল'বা। এতিয়া চোৱা গ নম্বৰ দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5। 1 নম্বৰ প্ৰশ্নটো কৈছে মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰা চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ হ'ব 1930 চনৰ 19 ছেপ্টেম্বৰত পৰিয়ালসহ সম্বলপুৰৰ পৰা আৰম্ভ কৰা বেজবৰুৱাৰ অসম যাত্ৰা আছিল যথেষ্ট কষ্টকৰ আৰু বিড়ম্বনাপূৰ্ণ। ঝাৰচুগুড়াত কলিকতা অভিমুখী বোম্বাই মেইল ধৰিব নোৱাৰি তেওঁলোকে এখন লেহেমীয়া পেছেঞ্জাৰ গাড়ীত আশ্ৰয় ল'বলগীয়া হৈছিল, য'ত যাত্ৰীৰ অতিৰিক্ত ভিৰ আৰু খোৱা বোৱাৰ অভাৱে তেওঁলোকক অতিষ্ঠ কৰি তুলিছিল। ৰেলৰ ডবাটোত এজন অসুস্থ ল'ৰাক লৈ উঠা এটা পৰিয়ালে বতাহ সোমাব বুলি খিৰিকী দুৱাৰবোৰ বন্ধ কৰি দিয়াত সমগ্ৰ পৰিৱেশটো অন্ধকূপ সদৃশ হৈ পৰিছিল। বাটত ৰিফ্ৰেছমেণ্ট ৰুমত আহাৰৰ বাবে টেলিগ্ৰাম কৰিও কোনো সঁহাৰি নাপাই তেওঁলোকে লঘোণে ভোকে 20 ছেপ্টেম্বৰৰ নিশা কলিকতা পায়গৈ। অৱশেষত শিয়ালদহৰ পৰা পুনৰ যাত্ৰা কৰি 22 ছেপ্টেম্বৰত তেওঁ পাণ্ডু জাহাজ ঘাট উপস্থিত হয় আৰু সতীৰ্থ চন্দ্ৰকুমাৰ আগৰৱালাৰ লগতে জে বৰুৱাৰ মৰমৰ আদৰণিৰ মাজত দীঘলীয়া যাত্ৰা সকলো ভাগৰ পাহৰি পেলায়। গতিকে আমি এনেদৰে লিখিব পাৰোঁ, তোমালোকে লিখি ল'বা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্ম কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ হ'ব এদিন পাৰ্বতীয়ে মহাদেৱক ঘৰুৱা কাম কাজত অৱহেলা কৰাৰ বাবে ধিক্কাৰ দিছিল। তেওঁ আক্ষেপ কৰি কৈছিল যে মহাদেৱে কেৱল ভাং ধতুৰা খাই বহি থাকে, অথচ ঘৰত বিষৱ থকা স্বত্বেও খেতি বাতি নকৰে। ঘৈণীয়েকৰ এনে ককৰ্থনা শুনি মহাদেৱে মনত দুখ পালে আৰু তৎক্ষণাৎ বিষৱত উঠি খেতি কৰিবলৈ ওলাই গ'ল। পথাৰত তেওঁ কামত ইমানেই মগ্ন হৈ পৰিল যে আনকি ঘৰলৈ উভতি অহাৰ কথা সম্পূৰ্ণ পাহৰি গ'ল। পাৰ্বতীয়ে তেওঁক ঘৰলৈ উভতাই আনিবলৈ নন্দী ভিংগীক পঠিয়াইছিল যদিও মহাদেৱ নাহিল। অৱশেষত উপায়ন্তৰ হৈ পাৰ্বতীয়ে মহাদেৱক আমনি কৰিবলৈ অসংখ্য মহ, দাহ আৰু চেৰেপা সৃষ্টি কৰি পঠিয়াই দিলে। তাৰ পিছতো মহাদেৱ স্থিৰ হৈ থকাত পাৰ্বতীয়ে হা হা আৰু হু হু নামৰ 2 মানৱ পুত্ৰক সৃষ্টি কৰি পঠিয়াইছিল, যাতে তেওঁলোকৰ অসহ্যকৰ আমনিত অতিষ্ঠ হৈ মহাদেৱে পথাৰ এৰি ঘৰলৈ উভতি আহে। গতিকে আমি এনেদৰে লিখিব পাৰোঁ। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বা। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো হা হা হু হু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। উত্তৰ হ'ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মোৰ মাতৃমুখ দৰ্শন পাঠটোৰ আধাৰত হা হা আৰু হু হু হ'ল দেৱী পাৰ্বতীৰ দ্বাৰা সৃষ্ট 2 মানৱ পুত্ৰ। কাহিনী অনুসৰি পাৰ্বতীৰ ককৰ্থনা শুনি মহাদেৱে যেতিয়া বিষৱত উঠি খেতি কৰিবলৈ গৈছিল, তেওঁ খেতিৰ কামত ইমানেই মগ্ন হৈ পৰিছিল যে ঘৰলৈ উভতি অহাৰ কথা সম্পূৰ্ণ পাহৰি গৈছিল। পাৰ্বতীয়ে তেওঁক ঘৰলৈ উভতাই আনিবলৈ প্ৰথমে নন্দী ভিংগীক পঠিয়াইছিল আৰু পিছত অসংখ্য দাহ, মহ তথা চেৰেপা সৃষ্টি কৰি আমনি কৰিবলৈ পঠিয়াইছিল। যেতিয়া এই সকলোবোৰ চেষ্টা বিফল হ'ল, তেতিয়া উপায়ন্তৰ হৈ পাৰ্বতীয়ে শেষত হা হা আৰু হু হু নামৰ এই 2 মানৱ পুত্ৰক সৃষ্টি কৰি মহাদেৱক পথাৰৰ পৰা ঘৰলৈ উভতাই আনিবলৈ প্ৰেৰণ কৰিছিল। প্ৰকৃততে লেখকে ডিব্ৰুগড়লৈ যাবলৈ তেওঁৰ যি জোঁৱায়ে কৰা মৰমৰ আবদাৰ আৰু আমনিক বুজাবলৈহে এই আমোদজনক আখ্যানটো অৱতাৰণা কৰিছে। গতিকে আমি এনেকৈ লিখিব লাগিব উত্তৰটো, তোমালোকে লিখিবা, ঠিক আছে। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। এতিয়া চোৱা ডিব্ৰুগড় যে এনেকৈ লিখা হৈছে, ডিব্ৰুগড় অৰ্থ হৈছে ডিব্ৰুগড়, ঠিক আছে। আগতে ডিব্ৰুগড় বুলি এনেকৈ লিখিছিলে, কিন্তু বৰ্তমান সময়ত আমি ডিব্ৰুগড় বুলি ডাইৰেক্ট এনেকৈ লিখোঁ, যিটো মই উত্তৰত লিখিছোঁ, তোমালোকে নিশ্চয় দেখিছা। গতিকে আহা এতিয়া প্ৰশ্নটো চাওঁ কি কৈছে। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰ হ'ব ডিব্ৰুগড় ভ্ৰমণৰ কালছোৱাত সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাই সেই অঞ্চলৰ নব্য সামাজিক আৰু সাংস্কৃতিক উত্তৰণ প্ৰত্যক্ষ কৰি অত্যন্ত আপ্লুত হৈছিল। বিশেষকৈ ডিব্ৰুগড়ৰ নাৰী সমাজৰ মাজত হোৱা শিক্ষাৰ বিস্তাৰ আৰু ৰাজহুৱা কৰ্মৰাজিত তেওঁলোকৰ নিৰ্ভীক অংশগ্ৰহণে লেখকক মুগ্ধ কৰিছিল। মহিলাসকলে পুৰণি উৰণি প্ৰথা ত্যাগ কৰি জনসভাত সাৰুৱা বক্তব্য আগবঢ়োৱা আৰু বিলুপ্তিৰ পথত থকা থলুৱা বোৱা কটা শিল্পক পুনৰ আপোন কৰি লোৱাৰ কাৰ্যই লেখকৰ মনত গভীৰ গৌৰৱবোধ সঞ্চাৰ কৰিছিল। ইয়াৰোপৰি ডিব্ৰুগড়ৰ যুৱকসকলৰ নাট্য অনুৰাগ, সুন্দৰ ৰংমঞ্চ আৰু মুক্তনাথ বৰদলৈৰ দৰে শিল্পীৰ নিপুণ চিত্ৰকলাই তেওঁক বিশেষভাৱে উৎসাহিত কৰিছিল। কলিকতাৰ দৰে মহানগৰৰ বিপৰীতে ডিব্ৰুগড়ৰ এই উন্নত সাংস্কৃতিক ৰুচি আৰু তৰুণ প্ৰজন্মৰ কৰ্ম উদ্যম বেজবৰুৱাৰ বাবে এক মহান প্ৰেৰণা হিচাপে চিহ্নিত হৈছিল। এতিয়া চোৱা অন্তিমটো প্ৰশ্ন 5 নম্বৰটো, য'ত উল্লেখ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়াৰ অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুবাদ সদায় নিভাঁজ অসমীয়া ৰূপত হোৱাটো একান্তই আৱশ্যক, যাতে আমাৰ সমাজৰ প্ৰতিজন লোকে তাক সহজে হৃদয়ংগম কৰিব পাৰে। তেওঁ এঢাকে চেলোৱা বা মিশ্ৰিত ভাষাৰ অনুবাদক তীব্ৰ সমালোচনা কৰিছিল। তেওঁৰ মতে বিদেশী কাহিনী এটাক অসমীয়া আচাৰ সংস্কৃতিৰ সাঁচত ঢালি তাক সম্পূৰ্ণৰূপে থলুৱা ৰূপ দিহে মঞ্চস্থ কৰা উচিত। এই প্ৰসংগত তেওঁ শ্বেক্সপিয়েৰৰ নাটকৰ সফল অনুবাদ ভ্ৰমৰংগৰ আৰ্হি দাঙি ধৰিছে, যিয়ে নিজৰ সাৱলীলতাৰ বাবে জনসাধাৰণৰ মন মোহিবলৈ সক্ষম হৈছিল। লেখকৰ দৃষ্টিভংগীত বিদেশী সাহিত্যৰ উৎকৃষ্ট চিন্তাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰাটো আদৰণীয়, কিন্তু সেইবোৰে যেন আমাৰ জাতীয় ঐতিহ্য আৰু ভাষাৰ পবিত্ৰতাত ব্যাঘাত নজন্মায় তাৰ প্ৰতি নাট্যকাৰসকলে সজাগ হোৱাটো বাঞ্ছনীয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, অসমীয়াৰ পাঠ্যপুথি প্ৰথমটো লেচনৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতানৰ এই ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিব লৈছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি। আৰু যদিহে উপকৃত হৈছা কিন্তু বৰ্তমানলৈকে লাইক কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, নিশ্চয় কৰি দিবা, কাৰণ ভিডিঅ'সমূহ তোমালোকৰ কাৰণে বনাওঁ আৰু এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও তোমালোকে পাই থাকিবা। গতিকে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে এটা ভিডিঅ'টো লাইক কৰি দিবা, যাতে আমি উৎসাহ পাওঁ এনেধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে বনাবৰ কাৰণে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।